আজি যে ইমান গৰম দিছে নহয়, আৰু গৰমত ঠাণ্ডা ভাতটো একদম মেইন আৰু নহয়নে? আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এয়া ৰাতিয়ে ভাত অলপ বেছিকৈ সিজাই পানী দি থৈছিলোঁ। আৰু মানে কি হয়, গৰম দিনত নহয়, গৰম গৰম ভাত খোৱাতকৈ এই ভাতটো খাবলৈ মই খুব ভাল পাওঁ। আৰু এইটো একে গৰমৰ মানে অমৃত আৰু মোৰ বাবে, আৰু বহুত এনাৰ্জিও থাকে বাৰু। সেয়ে দিনটোলৈ মানে এনাৰ্জি পাই থকা নিচিনা মই অনুভৱ কৰোঁ। আৰু সেয়ে মই এইটো ভাত খাই খুব ভাল পাওঁ এনেদৰে। আৰু আপোনালোকৰ যদি টোপনিৰ প্ৰব্লেম হয়, এইটো কিন্তু স্লিপিং টেবলেটৰো কাম কৰে দেই। এয়া ভাত বাতিত মই ধুনীয়াকৈ অলপমান নিমখ দিছোঁ, অকণমান সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ, লগতে জলকীয়া এটাও পুৰি লৈছোঁ দেই। এয়া দেখিছেনে, শুকান জলকীয়া এটা পুৰি লৈছোঁ, এটা কেঁচা জলকীয়াও লৈছোঁ, আৰু এক পিচ নেমু এনেদৰে লৈ লৈছোঁ। এতিয়া পিঁয়াজ এটা কাটি ধুনীয়াকৈ ইয়াৰ ওপৰতে অলপ অলপকৈ দি দিম মই। এয়া পিঁয়াজ অকণমানো দিছোঁ। আৰু এই ভাতটোৰ লগত যে ভাজিতকৈ মানে মই পিটিকা খাই খুব ভাল পাওঁ। এই আলু আৰু বুটৰ পিটিকা, আৰু বুটৰ চাটনিও এটা মই কৰিছোঁ বাৰু। এয়া বুট, মগু, নাৰিকল, আদা এনেকৈ দি এটা চাটনিও বনাই লৈছোঁ। আৰু এতিয়া মেইন বস্তুটো আহি আছে, চাওকচোন। দেখি আপোনালোকৰো কিন্তু লোভ লাগিব। দেখিছেনে, এয়া আচাৰ, আমৰ আচাৰ মই ঘৰতে বনাইছিলোঁ। দেখি একদম মুখত মানে পানী আহি গৈছে, কি ক'ব আৰু। এয়া দেখিছেনে, টেঙাৰ পগলা যে একদম দেখা পালেই মানে মুখত পানী আহে। আপোনালোকৰো আহিছেনে জনাবচোন দেই। আৰু এনেদৰে যদি আপোনালোকে এসাঁজ খোৱা নাই, খাব, কাৰণ গৰমটো বহুত পৰিছে। মাছ মাংস খোৱাতকৈ এনেকৈ খালে মানে বহুত আপোনালোকে ছেফ হৈ থাকিব। আৰু মাছ মাংসটো বহুত গৰম হয়। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, ভাল লাগিল যদি লাইক কমেণ্ট কৰিব দেই।